শুই উঠাৰ লগে লগে পুৱা ভৰিৰ গেৰুহাৰ অংশত আপোনাৰ তীব্ৰভাৱে বিষ হয় নেকি কেতিয়াবা? যদি সেই বিষটো হৈছে তেন্তে সেইটো সাধাৰণ বিষ নহয়, প্লান্টাৰ ফেচিয়াইটিছ হ'ব পাৰে। প্লান্টাৰ ফেচিয়াইটিছ আপোনাৰ হ'লে কেইটামান ব্যায়াম কৰি আপুনি সেইখিনি বস্তু প্ৰথম পৰ্যায়ত নিজে ভাল কৰিবলৈ চেষ্টা কৰিব পাৰে। আহকচোন ব্যায়ামকেইটা কৰোঁ। আইচ বক্সত ভৰাই থৈ বৰফ কৰি ল'ব। তাৰপিছত সেইটো আপুনি তলত ৰাখি জাষ্ট ভৰিৰ গেৰুহালৈকে পিছলাই দিব, আকৌ আগলৈকে পিছলাই লৈ আহিব। আকৌ আগলৈ লৈ যাওক, পিছলৈ পিছলাই লৈ আহক। দুই নম্বৰতে ঘৰতে এটা খেলা বল লৈ ঠিক তেনেকৈ অকণমান হেঁচা এটা পৰাকৈ সেই ঠিক একেধৰণে মুভমেণ্ট কৰিলেই হ'ল। ভৰিটো আগলৈ লৈ আহিব আৰু পিছলৈ লৈ যাওক। এইটো 2 নম্বৰ। এখন টাৱেল বা ফুটমেট এনেকৈ লৈ জাষ্ট নিজৰ আঙুলিকেইটাই যিমান পাৰে নিজৰ গাৰ ফালে টানিব। 5 ছেকেণ্ড ধৰি ৰাখিব। 1 2 3 4 5 এৰি দিয়ক। এইটো 3 নম্বৰ ব্যায়াম। আকৌ 3 4 5 ৰিলেক্স। এনেকৈ এখন টাৱেল ভৰি আগভাগটোত এনেকৈ থৈ নিজৰ গাৰ ফালে যিমান জোৰে পাৰে টানি আনক আৰু 5 ছেকেণ্ড সময় ৰখাই দিব। 1 2 3 4 5। লক্ষ্য ৰাখিব এই পিছফালৰ মাছলটোত যাতে টান এটা পৰে। প্ৰত্যেকটো ব্যায়াম আপুনি 15 বাৰকৈ দিনে 2 বাৰকৈ কৰক। লগতে অকণমান বৰফৰ সেক দিয়ক। যদি আপুনি ভাল পোৱা নাই তেনেহ'লে কাষতে থকা ফিজিঅথেৰাপিষ্টৰ লগত যোগাযোগ কৰক। ধন্যবাদ।